স্বামী কেতিয়াও 2 নম্বৰ নহয়। এইটো কথা মনত ৰাখিবা। বিবাহিত তিৰোতাবিলাকৰ অন্তৰত স্বামী কেতিয়াও 2 নম্বৰ নহয়, স্বামী 1 নম্বৰ। কিন্তু আজিকালি বহুত তিৰোতা স্বামী 2 নম্বৰ থাকে। কেনেকৈ থাকে জানে? আজিকালি বহুত তিৰোতাই গা ধুব গ'লে এই ফটোটো টান মাৰি আনি বেৰাত থৈছে। ফটোটো যেতিয়া সকলোৰ পৰা বিবাহিত তিৰোতাবিলাকে স্বামী জীয়াই থাকোঁতে আনি বোলে বেৰাত নষ্ট কৰে, সেইখিনি সময়ত তেখেতসকল বিধৱা হয়। টান মাৰি বেৰাত থোৱাৰ লগে লগে বিধৱা হয়। আৰু গা পা ধুই উঠি যেতিয়া আহিব ফটোটো আকৌ টান মাৰি আনি সকলোক মাৰি ঘৰলৈ গুচি আহে। সেই গতিকে মই কৈছোঁ, কোনোদিন স্বামী যিমান দিনলৈকে জীয়াই থাকে খৰা বেঙা পালা হওক, তেতিয়াও তিৰোতা মানুহবিলাকে এই হিন্দুৰ কথাটো মুচিব নাপায়। তো কথা শুনি পাৰ্বতীয়ে ফটো মাৰে কপালে চাপাৰ মাৰি কপালে চাপাৰ মাৰি দেৱতা জনৰ ঘৰৰ মুধাৰে কিন্তু তলা দেখা পায়। অন্য দেৱগণৰ লগত থাকে ৰথী আৰু আমাৰ নিৰ্বংশ হয়। ওৰে জীৱন ঘূৰি বিলাক গামলাৰ পিঠি দিছিল, ওৰে জীৱন ঘূৰি বিলাক গামলাৰ পিঠি দিছিল। অন্য দেৱগণৰ যত আচন্ত গৃহিণী সোণৰ কেৰু সোণৰ খাৰু পিন্ধে কিনি আৰু মই সোণৰ পিন্ধিম দূৰৰ কথা, পিতলৰো পিন্ধিব নাপাওঁ। কেমিকেলৰ পিন্ধাতে মোৰ জন্মস্থান হ'ল। অন্য দেৱগণৰ যত আচন্ত গৃহিণী সোণৰ কেৰু সোণৰ খাৰু পিন্ধে কিনি আৰু দেৱতাবিলাকৰ তিৰোতাবিলাকে 3-4 কাপোৰে সলায় আৰু এই খাৰপতেলি এজৰ কাপোৰে মোৰ বছৰ বছৰ যায়। হে কলো মই একো কেনা লক্ষ্মীৰ দৰে ঘৰে লক্ষ্মীৰ দৰে ঘৰে নাপায় পাৰ্বতী। মই তোমাক আগতে কৈছোঁ, তুমি লক্ষ্মীৰ দৰে ঘৰ সাজি অহা নাই। সেই গতিকে তুমি লক্ষ্মীৰ দৰে ঘৰ নাপাবা। আৰু লক্ষ্মী সোণৰ ঘৰ সাজি আহিছে, সেই গতিকে লক্ষ্মী সোণৰ ঘৰতে থাকিব। দয়াময়